জুবিনক লৈ ৰাজনীতি কৰিছে কোনে? আন দলৰে মিত্ৰতা হ'বনে কংগ্ৰেছৰ? মুখ্যমন্ত্ৰীক চোকা সমালোচনা কংগ্ৰেছী বিধায়িকা শিৱামণি বৰাৰ। জুবিন গাৰ্গক লৈ ৰাজনীতি কোনে কৰিছে? মইতো কম চৰকাৰী পক্ষই ৰাজনীতি কৰি আছে। জুবিন গাৰ্গক লৈ পেলাই চৰকাৰী পক্ষই ৰাজনীতি কৰি আছে। বাকী সাধাৰণ মানুহে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে নেকি? এই যে গোটেই পৃথিৱীৰ মানুহ যে, এই গোটেই ভাৰতবৰ্ষৰ মানুহে যে আজি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে, জুবিন গাৰ্গক লৈ পেলাই দিনে ৰাতিয়ে মানুহ জুবিন গাৰ্গৰ সমাধিস্থলীলৈ যাব, জুবিন ক্ষেত্ৰলৈ যাব, তাত বহি পেলাই প্ৰাৰ্থনা কৰি আছে। তেখেতে ভগৱানৰ এটা ৰূপ বুলি ভাবিছে। তেওঁ কি ৰাজনীতি কৰিছে নেকি? গোটেই পৃথিৱীৰ মানুহে ৰাজনীতি কৰিছে নেকি? আমি কংগ্ৰেছে দুআষাৰ ক'লে যে আমি দলীয় যে আমি ৰাজনীতি কৰিছোঁ বুলি কয়। আমিও ৰাজনীতি কৰা নাই। জুবিন গাৰ্গৰ আমিও অনুৰাগী। পৃথিৱী যেনেকৈ অনুৰাগী, জুবিন গাৰ্গৰ আমিও অনুৰাগী। আমি প্ৰকৃত ন্যায়টোহে বিচাৰিছোঁ। কি কাৰণে হৈছিল? প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীয়ে ক'লে প্ৰতি মাহৰ 10 তাৰিখটো কিয় তাৎপৰ্যপূৰ্ণ কংগ্ৰেছৰ বাবে। শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত তেজপুৰ ৰাজীৱ ভৱনত আজি অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী। যোগদান কাৰ্যসূচী সম্পৰ্কে কি কয় প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীয়ে? মাধৱ ৰাজবংশীৰ মতে 10 ছেপ্টেম্বৰ দিনটোত সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী বিফল হ'ল। নোৱাৰিলে গৌৰৱ গগৈৰ বিৰুদ্ধে কৰা আস্ফালনৰ কোনো প্ৰকাশ নঘটিল। তেনেস্থলত কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে মনতে বান্ধি লোৱা অনুসৰি প্ৰতি মাহৰ 10 তাৰিখটো প্ৰত্যাহ্বানৰ দিন হিচাপে পালন কৰি শাসকীয় দল বিজেপিৰ লগতে আন দলৰ লোকক কংগ্ৰেছত যোগদানৰ মন মেলে। যদিওবা সভাপতি গৌৰৱ গগৈয়ে এই কথা কোৱা নাই, কিন্তু প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী আজি তেজপুৰৰ এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এনেদৰে উল্লেখ কৰে। কোনোবা এগৰাকী ব্যক্তিয়ে আপোনালোকে জানিব 10 ছেপ্টেম্বৰত আমাৰ ভাৰতবৰ্ষৰ ভিতৰত এতিয়া বেষ্ট পাৰ্লামেণ্টেৰিয়ান অসমৰ গৌৰৱ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈক ধূলিসাৎ কৰি দিম বুলি যি ঘোষণা কৰিছিল, সেই ঘোষণা 10 ছেপ্টেম্বৰত ফুটুকাৰ ফেন হৈ গ'ল, একো কৰিব নোৱাৰিল। গৌৰৱ গগৈ ডাঙৰীয়াইও সেইটো প্ৰেষ্টিজ ইছ্যু কৰি লৈ পেলাই প্ৰত্যেক মাহৰ 10 তাৰিখে মই তোমালোকৰ হেৰিৰ পৰা দলৰ পৰা মানুহ আনি কংগ্ৰেছত যোগদান কৰাম বুলি চেলেঞ্জ দি এই কাৰ্যসূচীটো আমাৰ এতিয়া চলি আছে। এইটো আনুষ্ঠানিক নহয়, অনানুষ্ঠানিক। তেখেতে কোৱা নাই, আমি কৈছোঁ প্ৰত্যেক মাহৰ 10 তাৰিখে আমি কংগ্ৰেছ দলত অন্যান্য ৰাজনৈতিক দলৰ আৰু কোনো ৰাজনৈতিক দলত নথকা সমাজকৰ্মীবিলাকক যোগদান কৰোৱাৰ ব্যৱস্থাটো কৰা হৈছে। আনহাতে মিত্ৰতাৰ সন্দৰ্ভত দলৰ সভাপতিয়ে স্থিতি লোৱাৰ বিপৰীতে তেওঁলোকে কোনো ক'ব নোৱাৰে যদিও মিত্ৰতা সন্দৰ্ভত আলোচনা দলৰ মজিয়াত অব্যাহত থকা বুলি জানিবলৈ দিয়ে। আনহাতে জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত ইমান সোনকালে চাৰ্জশ্বীট কেনেকৈ দাখিল কৰিব বুলি প্ৰশ্ন উত্থাপন কৰি প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীয়ে কয় যে পেছাত তেওঁ যিহেতু এজন অধিবক্তা, তেনেস্থলত আইনী মেৰপেছৰ কিছু কথা তেওঁ অৱগত বুলি সদৰি কৰি মুখ্যমন্ত্ৰীক SIT কোন হয় বুলি প্ৰশ্ন উত্থাপন কৰে। ইমান ডাঙৰ এটা কেছ, মই এজন উকিলটো সেইকাৰণে কৈছোঁ, ইমান ডাঙৰ কেছ এটা কালি পৰহিলৈকে সাক্ষী লৈ আছে, ষ্টেটমেণ্ট ৰেকৰ্ড কৰি আছে। যিমানেই তাৰিখ নিদিয়ক ইমান সোনকালে এটা কেছৰ চাৰ্জশ্বীট দিয়াটো সম্ভৱ নহয়। কাৰণ এই চাৰ্জশ্বীটত যিবিলাক ষ্টেটমেণ্ট দিলে সেইবিলাক আকৌ তেওঁলোকে ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰি পেলাই তেওঁলোকৰ ষ্টেটমেণ্ট হ'ব। কাৰণ এই ষ্টেটমেণ্টবিলাকত আপোনাৰ ষ্টেটমেণ্ট লিষ্টত আপোনাৰ চহী নাথাকে, তাত চহী নাথাকে। তাতে আৰু কথা সোমাব, কিছু কথা বাদ দিব, কিছু কথা সোমাই দিব। এনেকুৱা ধৰণৰ কেছ ডায়েৰীত চলে। গতিকে এইটো SIT কথা মই কিমান দিনৰ ভিতৰত তেওঁলোকে দিব পাৰিব মই ক'ব নোৱাৰিম, কাৰণ মই এইবিলাকৰ লগত জড়িত নহয়। মুখ্যমন্ত্ৰী মহোদয়েতো কৈ আছে তেওঁতো SIT একো নহয়, তেওঁ SIT কনষ্টেবল নে ASI নে SI নে কি দিওঁ, তেওঁ কেনেকৈ ক'ব 10 তাৰিখে দিব পাৰিব বুলি? এজন মুখ্যমন্ত্ৰীৰ এইবিলাক ষ্টেটমেণ্ট দিয়াৰ হেৰি নেকি, তেওঁৰ অধিকাৰ আছে নেকি? তেওঁ ক'ব লাগে নেকি এইবিলাক কথা মুখ্যমন্ত্ৰী আসনত থাকি পেলাই
যে মই 10 তাৰিখে হেৰি দিম চাবচিডি দিম তো তেওঁৰ বিজনেছ নহয় নহয় এইটো বিজনেছ SIT কমিটিখনৰ বিজনেছ তেওঁলোকেহে ক'ব পাৰিব মুখ্যমন্ত্ৰী কিয় ক'বই নালাগিছিল তেওঁ নিজৰ মুখ্য চকীখনৰ মৰ্যাদা হেৰুৱাইছে তেওঁ এইবিলাক কথাই কৈ আমি নিবিচাৰোঁ মই হিমন্ত বিশ্ব শৰ্মাক পাৰ্চনেলি ভাল পাওঁ নে বেয়া পাওঁ কথা নহয় তেওঁ মোৰ মুখ্যমন্ত্ৰীজনৰ যিটো ষ্টেটাছ সেই ষ্টেটাছটো ৰক্ষা কৰিবৰ কাৰণে মই তেওঁক অনুৰোধ কৰিছোঁ আপুনি মুখ্যমন্ত্ৰী চকীখনৰ ষ্টেটাছটো ৰক্ষা কৰক